Hello everyone, আপোনালোক সকলোকে স্বাগতম জনাইছো এক্সাম এস্পিৰেন্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম অসমীয়া ব্যাকৰণৰ ওপৰত। সিটেটত অসমীয়া ব্যাকৰণৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে সেই হিচাপত আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। সো ইয়াত কিছুমান প্ৰিভিয়াছ ইয়াৰৰ পৰা মই ব্যাকৰণৰ কোৱেশ্চনবোৰ বিচাৰি মানে উলিয়াই আনিছো আপোনালোকৰ কাৰণে। সো আজিৰ ভিডিঅ'টো হৈছে আমাৰ ব্যাকৰণৰ প্ৰেক্টিছ ক্লাছ নম্বৰ 1। যদি এনেকুৱা ভিডিঅ' লাগে আপোনালোকে কমেন্টত নিশ্চয় জনাব। আৰু যদি এতিয়া আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ। তো দেৰি নকৰি আমি পুনৰপুন আজিৰ ভিডিঅ'টোৰ কোৱেশ্চন আনসাৰৰ মাজলৈ আহো। আজিৰ ভিডিঅ'টোৰ প্ৰথম কোৱেশ্চনটোত কি দি আছে চাব। ইয়াত কৈছে যে জ্যেষ্ঠ শব্দটোৰ বিপৰীতাৰ্থক শব্দটো হৈছে, ইয়াত যে জ্যেষ্ঠ শব্দটো দি আছে, এই জ্যেষ্ঠ শব্দটোৰ বিপৰীতাৰ্থক শব্দটো আমাক লাগে। ইয়াৰ প্ৰথম অপচন দি আছে বৃদ্ধ, 2 নম্বৰত কৈছে বয়োজ্যেষ্ঠ বা বয়সস্থ, 3 নম্বৰত কৈছে বয়োজ্যেষ্ঠ আৰু 4 নম্বৰত কৈছে কনিষ্ঠ। ইয়াত যদি আমি চাব যাওঁ বৃদ্ধ, বয়সস্থ বা বয়োজ্যেষ্ঠ এই তিনিওটাই শব্দ কি হয়, এই জ্যেষ্ঠ শব্দটোৰ সমাৰ্থক শব্দ হয়। কিন্তু আমাক বিচাৰিছিলে কি বিপৰীতাৰ্থক শব্দটো বিচাৰিছিলে। সো ইয়াত যদি আমি চাব যাই 4 নম্বৰ অপচনটো যেটো দি আছে কনিষ্ঠ, কনিষ্ঠ শব্দটো হ'ব জ্যেষ্ঠ শব্দটোৰ বিপৰীত শব্দ। সো এতিয়াও 2 নম্বৰ কোৱেশ্চনটোলৈ 2 নম্বৰ কোৱেশ্চনত কি দি আছে চাব। ইয়াত মানে কৈছে যে 2 নম্বৰত কৈছে প্ৰতিপদ তিথিৰ পৰা নৱমী তিথিলৈকে ঘৰৰ গৃহস্থনী প্ৰতিদিনাই পঞ্চধন্যৰ পাত্ৰত পানী ছটিয়াই। এই যে উদ্ধৃত বাক্যটো দি আছে, এই বাক্যটোত বিভক্তি কেইবাৰ ব্যৱহাৰ কৰা হৈছে বা কিমানটা বিভক্তি ব্যৱহাৰ কৰা হৈছে। সো আপোনালোকে নিশ্চয় জানে অসমীয়া ভাষাত বিভক্তি আছে আৰু এই বিভক্তিবোৰ কি হয়, অসমীয়া ভাষাত বিভক্তিৰ চিন 6টা আছে। কিছুমানে যদিও অসমীয়া ভাষাত বিভক্তি 7টা বুলি কয়, কিন্তু ব্যাকৰণিকসকলৰ মতে চাব অসমীয়া ভাষাত বিভক্তি 6টাহে আছে। বা এই পঞ্চমী বিভক্তি যেটো মানুহে কয়, পৰা যেটো পৰাসৰ্গ আছে, পৰা পৰসৰ্গটোক মানে কি কৰে কিছুমানে পঞ্চমী বিভক্তি বুলি কয়, কিন্তু এইটো একচুয়ালি বিভক্তি নহয়, এইটো এটা সৰ্গহে। সো আমাৰ অসমীয়া ভাষাত বিভক্তি বুলি ক'লে আমি 6টাই পাওঁ। যেনেকুৱা ধৰণৰ প্ৰথম বিভক্তিটো এ হয়, দ্বিতীয়টো ক হয়, তৃতীয় ৰে হয়, এনেকুৱা ধৰণৰ কি আছে 6টা বিভক্তি আছে। সো আমাক লাগে যে ইয়াত কেনেকুৱা ধৰণৰ বিভক্তি বা কেইটা বিভক্তি ইয়াত ব্যৱহাৰ কৰা হৈছে। যদি আমি চাব যাওঁ ইয়াত এই প্ৰথম শব্দটো যে দিয়া আছে প্ৰতিপদ, এইটোত নাই, বিভক্তিৰ চিন দিয়া নাই। কিন্তু ইয়াত যে এই তিথি শব্দটো দিয়া আছে বা তিথিৰ দি আছে, এই তিথিৰ শব্দটোত এই ৰ এটা লগ লগোৱা হৈছে নে নাই, ৰ এটা বৰ্ণ আৰু এই বৰ্ণটো লগ লগোৱা হৈছে। এইটো কি হৈছে মানে শব্দটোৰ অৰ্থ অলপ মানে সলনি কৰি দিছে, বাক্যটোত অৰ্থৰ সলনি কৰি পেলাইছে। সো তাকে আমি বিভক্তি বুলি ক'ব পাৰো ন। সো ইয়াত এই ৰ শব্দটো যে আছে এইটো এটা বিভক্তিৰ চিন হয়, এইটো ষষ্ঠী বিভক্তি হয়, ষষ্ঠী বিভক্তি ৰ। আৰু বাকীবোৰত চাওঁ ক'ত বিভক্তি লাগিছে। তাৰপিছত যদি আমি চাওঁ এই লৈ, তিথি লৈ, ইয়াত যদি চাব যাওঁ এই লৈটো কি হয় মানে এটা বিভক্তি হয়। মানে প্ৰথমা এ, দ্বিতীয় ক আৰু তৃতীয় ৰে, চতুৰ্থী বিভক্তি। আৰু এই লৈটো কি হয় এটা বিভক্তি, চতুৰ্থী বিভক্তি। আৰু এই কেটো ইয়াত লগ লগাইছে, কেটো এটা অব্যয় শব্দ হয়। সো ইয়াত যদি আমি চাব যাওঁ তিথি এটা পালো আমি, তিথিটো কি হয় মানে বিভক্তি হয়। ইয়াত লৈ এটা হয়, মানে ইয়াত ব্যৱহাৰ কৰা হৈছে। তাৰপিছত এই ৰ, ইয়াত আকৌ এটা ৰ ব্যৱহাৰ কৰা হৈছে ঘৰৰ, ইয়াতো এটা বিভক্তি লগ লাগিছে, ষষ্ঠী বিভক্তি ৰ লগ লাগিছে। আকৌ ইয়াত যদি চাওঁ গৃহস্থনীয়ে, ইয়াতো কি লাগিছে এটা বিভক্তি লাগিছে, এই বিভক্তি লাগিছে। প্ৰথম বিভক্তি যেটো আছে এই বিভক্তিটো ইয়াত লাগিছে, মানে প্ৰথমা এ গৃহস্থনীয়ে। তাৰপিছত কৈছে প্ৰতিদিনে, ইয়াতো কি কৰিছে এই বিভক্তিটো লাগিছে, মানে প্ৰথম বিভক্তিটো ইয়াত লাগিছে আৰু ইটো এটা অব্যয়ৰ নিচিনা মানে ব্যৱহাৰ কৰিছে ইয়াত। সো তাৰপিছত যদি চাওঁ পাঞ্চধন্যৰ বুলি ক'লে ইয়াতো এটা কি হৈছে এই ষষ্ঠী বিভক্তি যেটো আছে ৰ, ইয়াত ৰটো লগ লাগিছে। তাৰপিছত কৈছে পাত্ৰত বুলি কোৱাৰ লগে লগে সপ্তমী বিভক্তি যেটো দিয়া আছে ত, এই সপ্তমী বিভক্তিটো ইয়াত কি কৰিছে লগ লাগিছে। সো ইয়াত আমি টোটেল যদি এতিয়া হিচাপ কৰো কেইবাৰ বিভক্তি ইয়াত লগ লাগিলে, ইয়াত যদি চাওঁ 1 2 3 4 5 6 এটা 7টা, ইয়াত কেইবাৰ ব্যৱহাৰ কৰা হৈছে বিভক্তি 7বাৰ ব্যৱহাৰ কৰা হৈছে। সো চাব আপোনালোকে মানে বিভক্তিৰ পৰা গোটেই মানে খুঁটিনাটি যিমান যি আছে সেই গোটেইখিনি আপোনালোকে চাব, চোৱাৰ পিছতে এনেকুৱা ধৰণৰ কোৱেশ্চন সলভ কৰিব পাৰিব। আৰু আপোনালোকৰ যদি এনেকুৱা টপিক ৱাইজ বিভক্তি বা কাৰক বা প্ৰত্যয় এনেকুৱা ধৰণৰ যদি টপিক ৱাইজ ভিডিঅ' লাগে আপোনালোকে কমেন্টত নিশ্চয় জনাব, মই তেনেকুৱা ধৰণৰ ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। সো ইয়াত আমি পালো কেইটা আছে 7টা বিভক্তি ব্যৱহাৰ কৰা হৈছে। সো অপচন নম্বৰ 3 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সট কুৱেশ্চনটোলৈ, কুৱেশ্চন নম্বৰ 3। কুৱেশ্চন নম্বৰ 3 ত কি কৈছে যে পদাৰ্পণ শব্দটো হৈছে, ইয়াত এই পদাৰ্পণ যেটো শব্দটো দি আছে এইটো কেনেকুৱা ধৰণৰ মানে 4টা যে অপচন দি আছে তাৰ ভিতৰত কোনটো মানে উদাহৰণ হ'ব। ইয়াত অপচন নম্বৰ 1 ত কৈছে বিভক্তি আমি পালো অলৰেডি, বিভক্তি এনেকুৱা নহয়, মানে বিভক্তি আমি 6টা পালো ন, ইয়াত বিভক্তি লগ লগোৱা হোৱা নাই। তাৰপিছত কৈছে বিশেষ্য পদ, ইয়াত বিশেষ্য পদো নহয়, ইয়াত বিশেষ্য মানে কি মানে পদৰ যি ভাগ আছে 5টা ভাগ আছে অসমীয়াত, পাৰ্টছ অফ স্পীচ বুলি ক'লে ইংৰাজীত 8টা আছে, কিন্তু অসমীয়াত মানে 5টা আমি পাওঁ। কিন্তু সেই 5টাৰ ভিতৰত ইয়াত মানে বিশেষ্য যেটো আছে নাম শব্দ, ইয়াত নাম শব্দ এইটো কি ক'ব এইটো বুজাব বিচৰা নাই। ইয়াত যদি আছে অপচন নম্বৰ 3 সন্ধি, ইয়াত এই পদাৰ্পণ শব্দটো সন্ধি মানে সন্ধিৰ উদাহৰণ আমি ক'ব পাৰো। ইয়াত যদি আমি এইটো ভাঙো মানে পদ আৰু অৰ্পণ, পদ যোগ অৰ্পণ, পদ যোগ অৰ্পণ,
এনেকুৱা ধৰণৰ কি কৰা হৈছে ইয়াত পদাৰ্পণ শব্দটো বনোৱা হৈছে ইকুৱেল টু কি বুলি ক'ব পাৰোঁ আমি পদাৰ্পণ বুলি ক'ব পাৰোঁ। চ' ইয়াত সন্ধি লগ লাগিছে। ইয়াত যদি আপোনালোকে চাব এই যে পদ আৰু অৰ্পণ মানে সন্ধিৰো তিনিটা ভাগ আছে ন, স্বৰ সন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি। ইয়াত যদি চাব যে এই যে পদ আৰু এই অৰ্পণ শব্দটো দুটা লগ লাগিছে মানে কি হ'ল পদাৰ্পণ শব্দটো গঠন হ'ল। ইয়াত কোনটো বিভক্তি মানে কোনটো সন্ধি লগ লাগিছে, স্বৰ সন্ধি, ব্যঞ্জন সন্ধি বা বিসৰ্গ সন্ধি, এইটো আপোনালোকে মানে তেনেকুৱাকেও আহে যে ইয়াত কোনটো সন্ধি লগ লাগিছে, স্বৰ সন্ধি, ব্যঞ্জন সন্ধি নে বিসৰ্গ সন্ধি। ইয়াত যদি আপোনালোকে চাই ইয়াত কি হৈছে প আৰু দ, পদ লগ লাগিছে ন। ইয়াত যদি আমি চাব যে ডাইৰেক্ট পদ বুলি ক'ব নোৱাৰো, মানে কিছুমান ক্ষেত্ৰত পদ বুলি কৈ দিয়া হয় ন। ইয়াত পদ বুলি ক'লে আমি কি লাগিব, ইয়াতে তলত হস্যন্ত এটা লাগিব বা শব্দটো তেতিয়া আমি আধা বুলি ক'ব পাৰিম। হস্যন্তটো লগ লগাৰ লগে লগে পদ বুলি ক'ব পাৰিম। কিন্তু ইয়াত আমি নিশ্চয় জানো যে ব্যঞ্জন বৰ্ণবোৰ যেতিয়া উচ্চাৰণ কৰোঁ আমি, ব্যঞ্জন বৰ্ণবোৰ উচ্চাৰণ কৰোঁতে আমাৰ কি হয়, মানে ব্যঞ্জন বৰ্ণবোৰ নিজে নিজে উচ্চাৰিত হ'ব নোৱাৰে, স্বৰবৰ্ণৰ সহায় ল'ব লাগে। চ' ইয়াত কি কৰা হৈছে, এই লাষ্টত অটো থাকিব। ইয়াত যিহেতু বৰ্ণটো আধা লোৱা হোৱা নাই, ইয়াত সম্পূৰ্ণ লোৱা হৈছে। চ' ইয়াত পদ আমি ক'ব লাগিব, প আৰু পদ। আৰু ইয়াত কি লাগিছে অৰ্পণ, ইয়াত অ আৰু অ লগ লাগিছে, মানে প্ৰথমটো অ আৰু দ্বিতীয়টো কি হয় অ আৰু অ লগ লাগি কি হৈছে ইয়াত অয়ে হৈছে, পদাৰ্পণ মানে আ হৈছে, অ আৰু অ লগ লাগি আ হৈছে। চ' ইয়াত পদাৰ্পণ হৈছে। চ' ইয়াত আমি এইটো কি সন্ধি বুলি ক'ব পাৰিম, মানে স্বৰসন্ধিৰ উদাহৰণ বুলি ক'ব পাৰিম। চ' তেনেকুৱা ধৰণৰ আপোনালোকে ডিটেইলছত বস্তুখিনি চাই থ'ব। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4ত কি দি আছে চাব। কুৱেশ্যন নম্বৰ 4ত কৈছে দিনক দিনে। ইয়াত এই যে দিনক দিনে শব্দটো দি আছে, এই শব্দটোৰ অৰ্থ কি এইটো আমাক লাগে। দিনক দিনে মানে কি, দিনক দিনে মানে ইয়াত যে অপশ্যন কেইটা দি আছে চাব, দোপত দোপে। ইয়াত কৈছে দোপত দোপে মানে কি, আমি তেনেকুৱা ধৰণৰ ক'ব পাৰোঁ যে দোপত দোপে মানুহজন উন্নতিৰ ফালে গতি কৰি আছে, দোপত দোপে। ইয়াত দিনক দিনে কৈছে ন, এইটো ইয়াত উন্নতিৰ কথা ইয়াত ক'ব বিচৰা হোৱা নাই। তাৰপিছত কৈছে দিনে ৰাতিয়ে, ইয়াত কৈছে দিনে ৰাতিয়ে মানে দিন আৰু ৰাতি গোটেই সময়ত কি আছে, চলি আছে, মানে দিন ৰাতি কণ্টিনিউ চলি আছে, দিনে ৰাতিয়ে বুলি কৈছে। ইয়াত নেৰে নেপায় যেন যেতিয়া আমি ক'ব পাৰোঁ যে কি হৈছে, দিনে ৰাতিয়ে বৰষুণ পৰি আছে। চ' ইয়াত তেনেকুৱা ধৰণৰ বুজাইছে, দিন আৰু ৰাতি 24 ঘণ্টাৰ সময়ৰ কথা কৈছে ইয়াতে। চ' দিনক দিনে মানে এইটোও বুজোৱা হোৱা নাই আৰু এইটোও বুজোৱা হোৱা নাই। তাৰপিছত কৈছে দিনৰ পিছত দিন। ইয়াত যদি চাব যে অপশ্যন নম্বৰ 3টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। তাৰ কাৰণটো কি, দিনক দিনে মানে কি, দিনৰ পিছত দিন এটা কাৰ্য চলি আছে। চাপ'জ মই কি কৰি আছো, পঢ়া শুনা কৰি আছো, এই পঢ়া শুনাটো দিনক মানে কি হৈছে, দিনৰ পিছত দিন বহুত সময়লৈকে চলি থাকিব বা চলি আছে। চ' তেনেকুৱা ধৰণৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ। দিনক দিনে মানে কি হৈছে, দিনৰ পাছত দিন। তাৰপিছত কৈছে প্ৰতিটো দিন। ইয়াত প্ৰতিটো দিনৰ কথা কোৱা হোৱা নাই, মানে প্ৰতিটো দিন মানে কি, যে এটা দিন তাৰপিছত আৰু এটা নেক্সট এটা ডে আহিলে। চ' তেনেকুৱা ধৰণৰ মানে ইয়াত মানে 24 ঘণ্টাৰ কথা কোৱা হৈছে। চ' ইয়াত আমি যদি চাব যে অপশ্যন নম্বৰ 3টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5ত কি কৈছে চাব, সুগন্ধি শব্দটোৰ মানে এই সুগন্ধি যিটো শব্দ দি আছে, এই সুগন্ধি শব্দটোৰ কি লাগে আমাক, মানে সু যিটো আছে, সুগন্ধি শব্দটোৰ এই সু আগত যে লগ লাগিছে, সুটো কেনেকুৱা ধৰণৰ মানে হ'ব, কি হ'ব, উপসৰ্গ হ'ব, সমাস হ'ব, সন্ধি হ'ব নে বিশেষ্য হ'ব। আমি অলৰেডি জানো পালো, বিশেষ্য কি হয় যে নাম বুজালে, তেনেকুৱা ধৰণৰ নাম শব্দ থাকিলে আমি তাক বিশেষ্য বুলি ক'ব পাৰোঁ। সন্ধি অলৰেডি পালো যে শব্দটো আমি ভাঙিব পাৰিব লাগিব। কিন্তু ইয়াত সুগন্ধি মানে ইয়াত সু আগত যিটো লগ লগাইছে, সুটো আমি কি সেইটো পাব লাগিব। সমাসো নহয় ইয়াত যদি চাব যে অপশ্যন নম্বৰ 1টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব, মানে উপসৰ্গ। সুটো এটা কি হৈছে, উপসৰ্গ। মানে অসমীয়া ভাষাত যেনেকুৱা ধৰণৰ সংস্কৃত ভাষাত কি আছে, 20টা উপসৰ্গ আছে, ঠিক তেনেকুৱা ধৰণৰ অসমীয়াতো কি কৰা হয়, 20টা উপসৰ্গ আছে। এই উপসৰ্গবোৰ কি কৰা হয়, শব্দৰ আগত লগ লগাই অৰ্থটো সলনি কৰি দিয়া হয়। যে তেনেকুৱা ধৰণৰ ইয়াত কি আছিলে, গন্ধ শব্দটো আছিলে বা গন্ধি আছিলে। গন্ধ মানে কি সুবাস বা তেনেকুৱা ধৰণৰ গন্ধ, আৰু সেই ভাল বেয়া তেনেকুৱা ধৰণৰ হ'ব পাৰে। আৰু কিন্তু ইয়াৰ লগত কি কৰাইছে, এই সু যিটো উপসৰ্গ আছে, এই উপসৰ্গটোৰ লগাই তাৰ মানে অৰ্থটো সলনি কৰি দিয়া হৈছে। ইয়াত সু মানে ভাল গন্ধৰ কথা বুজোৱা হৈছে। চ' ইয়াত চাব গ'লে ইয়াত কি হৈছে, উপসৰ্গৰ ব্যৱহাৰ কৰা হৈছে। চ' অপশ্যন নম্বৰ 1টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 6। কুৱেশ্যন নম্বৰ 6ত কি কৈছে চাব, যে অকালৰ জুয়ে পৰি নিয়া নিবনুৱাৰ, আকালৰ জুয়ে পৰি নিয়া বনোৱাৰ হাতৰ তীখাৰ হাতুৰিটো। এই যি বাক্যটি কৈছে, এই শাৰীটো মানে প্ৰয়োগ হোৱা কাব্যিক উপাদান বা উপকৰণটো কি। এই যে কৈছে যে আকালৰ জুয়ে পৰি নিয়া বনোৱাৰ হাতৰ তীখৰ হাতুৰিটো, এই যে মানে বাক্যটো কৈছে, ইয়াত কেনেকুৱা ধৰণৰ কাব্যিক অলংকাৰ ব্যৱহাৰ কৰা হৈছে, ছন্দৰ ব্যৱহাৰ কৰা হৈছে, চিত্ৰকল্পৰ, উপমা আৰু প্ৰতীক, এইবোৰ কোনটোৰ ব্যৱহাৰ কৰা হৈছে ইয়াক আমাক ক'ব লাগে। ইয়াত আপোনালোকে চাব, ছন্দ মানে কি হয়, ছন্দ মানে জ্যোতি বা মাত্ৰা এইবোৰ লগাই কি কৰা শব্দৰ একটা চিষ্টেমেটিক থাকে। সেই চিষ্টেমতে আমি কি কৰোঁ, কাব্যিক সৌন্দৰ্য বৃদ্ধি কৰোঁ। তেনেকুৱা ধৰণৰ মানে আমি তাক ছন্দ বুলি ক'ব পাৰোঁ। মানে কাব্যিক কি কৰিব লাগে আমি, মানে তাৰ সৌন্দৰ্য আমি কেনেকে বঢ়াব পাৰোঁ। মানে কেতিয়াবা মানে যেনেকুৱা ধৰণৰ আমি ক'ব পাৰোঁ ত্ৰিপদী ছন্দ বুলি কোৱাৰ লগে লগে তাত কি থাকিব, 3টা পদ থাকিব বা এটা বাক্যত মানে কেইটামান শব্দ থাকিব বা কেইটামান মানে আখৰ থাকিব। ঠিক তেনেকুৱা ধৰণৰ কি কৰা হয়, মানে ছন্দ গঠন কৰা হয়। কিন্তু ইয়াত তেনেকুৱা ধৰণৰ কথা কোৱা হোৱা নাই, মানে ইয়াত লাইন বাই লাইন তেনেকুৱা ধৰণৰ কি কৰা হোৱা নাই ন। ইয়াত এটা বাক্য কৈছে, সেই বাক্যটোত কেনেকুৱা ধৰণৰ মানে
কাব্যিক অলংকাৰ ব্যৱহাৰ কৰা হৈছে, এইটো আমি ক'ব লাগে। ইয়াত তাৰপিছত 2 নম্বৰত কৈছে চিত্ৰকল্প। চিত্ৰকল্প কি হয় এইটো মনত ৰাখিব। চিত্ৰকল্প হৈছে আমি এনেকুৱা ধৰণৰ মানে লিখনি, যিবোৰ লিখনি আছে সেই লিখনিৰ জৰিয়তে কি কৰা হৈছে, এটা চিত্ৰ, এটা ইমেজ বনোৱা হৈছে, যিটো আমি পঢ়াৰ লগে লগে কি হয় আমাৰ মনলৈ এই চিত্ৰটো ভাহি আহে, এনেকুৱা ধৰণৰ। ইয়াত যিটো কৈছে যে আকালৰ জুয়ে, মানে একেবাৰে অভাৱত, মানে যেতিয়া মানুহৰ অভাৱ হয়, অভাৱ হোৱাৰ পিছত কি কৰিছে, জুয়ে পুৰি নিয়া নবনুৱাৰ হাতৰ, মানে কি কৰিছে, মানে আকালত এনেকুৱা হৈছে সেই নিবনুৱাজনৰ একেবাৰে ক্ষীণমিন দেহাটো, মানে সেই আকালৰ মানে ক্ষীণমিন দেহাটো লৈ কি কৰিছে, আকালত পৰি মানুহজনে হাতুৰি লোহাৰ মানে তেনেকুৱা ধৰণৰ টান হাতুৰি এটা হাতত লৈ তেওঁ কাম কৰিবলৈ ওলাইছে। এই বাক্যটো কোৱাৰ লগে লগে কি হৈছে, আমাৰ মনত এটা ইমেজ আহি গৈছে নে নাই, যে সেই মানুহজন কেনেকুৱা হ'ব পাৰে, ক্ষীণমিন হ'ব পাৰে, বা তেওঁৰ হাতত এটা টান কি হাতুৰি আছে, আৰু সেই হাতুৰিটো লৈ তেওঁ আকালত পৰি কাম কৰিবলৈ ওলাইছে। তেওঁ মানুহজনৰ কাম কৰিব লগা মানে পৰা শক্তি তেওঁৰ গাত নাই, তথাপিও তেওঁ কি কৰিছে, তেনেকুৱা ধৰণৰ কাম কৰিবলৈ ওলাই গৈছে। এই যে এটা কি হৈছে, আমাৰ মনলৈ এটা মানে চিত্ৰ এটা আহিছে, ইমেজ এটা আহিছে, ইয়াকে আমি কি ক'ব পাৰো, চিত্ৰকল্প বুলি ক'ব পাৰো। চ' ইয়াত অপশ্যন নম্বৰ 2 ইয়াৰ শুদ্ধ উত্তৰ হ'ব। তাৰপিছত কৈছে চাব উপমা। উপমা মানে কি হয়, উপমা মানে হৈছে তুলনা কৰা, য'ত আমি কি কৰো, এটা বস্তুক আন এটা বস্তুৰ লগত তুলনা কৰো, বা এটা বস্তুক আন এটা বস্তুৰ নিচিনা বুলি কোৱা হয়, তেতিয়া তাক আমি উপমা বুলি ক'ব পাৰো। যেনেকুৱা ধৰণৰ কি কৰা হৈছে, মানে তেওঁৰ উজ্জ্বল, মানে চকু জুৰি বহুত উজ্জ্বল, বা পদুমৰ নিচিনা চকু, বা মুখখন পদুম, তেনেকুৱা ধৰণৰ আমি বিভিন্ন ধৰণৰ কি কৰো, এটাৰ লগত আন এটাক তুলনা কৰো, তেতিয়া তাক আমি কি বুলি ক'ব পাৰো, উপমা অলংকাৰ বুলি ক'ব। চ' ইয়াত আমাক এইটো কথা নাছিলে, ইয়াত চিত্ৰকল্পৰ কথা সুধিছে ন। আকৌ ইয়াত আছে ইয়াতে প্ৰতীক। প্ৰতীকটো আপোনালোকে চাব, প্ৰতীকটো কি হয়, প্ৰতীক মানে হৈছে যেতিয়া আমি এটা বস্তুক বুজাবলৈ এটা শব্দৰ মাজেৰে মানে এটা গভীৰ ভাৱ এটা বুজোৱা হয়, মানে এটা শব্দ কৈছো, বেলেগ এটা শব্দ কৈছো, কিন্তু সেইটোৰে আমি গভীৰ এটা ভাৱ প্ৰকাশ কৰিছো, ইয়াক আমি প্ৰতীক বুলি ক'ব পাৰো। যেনেকুৱা ধৰণৰ যদি কওঁ যে বগা কপৌ বুলি কোৱাৰ লগে লগে ইয়াক কি বুলি ক'ব পাৰো, শান্তিৰ প্ৰতীক হিচাপে ধৰা হয় ন। চ' ইয়াত চাব, চ' প্ৰতীক মানে সেইটো। ইয়াত আমাক সুধিছিলে কি, মানে এই যে আকালৰ জুই পুৰি নিয়া নিবনুৱাৰ বা বনুৱাৰ হাতৰ তীখাৰ হাতুৰিটো, ইয়াত এটা চিত্ৰকল্পৰ ব্যৱহাৰ কৰিছে। অপশ্যন নম্বৰ 2 ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 7। কুৱেশ্যন নম্বৰ 7ত কি কৈছে চাব, তলত দিয়া শব্দকেইটাৰ ভিতৰত কোনটো তীক্ষ্ণ শব্দৰ সমাৰ্থকসূচক শব্দ। এই তীক্ষ্ণ শব্দটো দিয়া আছে যে, এই তীক্ষ্ণ শব্দটোৰ সমাৰ্থক শব্দ কি হ'ব, এইটো আমাক বিচাৰি উলিয়াব লাগে। ইয়াত অপশ্যন নম্বৰ 1ত কৈছে নহয় বুলি কৈছে ন, এইটো মনত ৰাখিব। এইবোৰ কি হয়, বেছিভাগ সময়ত কিবা চিটেটত এই নহয়টো দেখা নহয়, বা ময়ো এতিয়াও কি কৰা নাই, এই নহয়টো চোৱা নাই, নহয়টো নোচোৱাৰ কাৰণে কি হয়, কুৱেশ্যনৰ এনচাৰটো ভুল কৰি দি অহা হয়। আপোনালোকে কি কৰিব, যেতিয়া এক্সামত যাব, এই নহয়টো নহলে চিন কৰি ল'ব আগতে, বা এইটো একেবাৰে ধ্যানত মানে পঢ়ি ল'ব বস্তুটো, নহলে কুৱেশ্যনবোৰ কি হয়, ভুল হোৱাৰ বহুত চান্স থাকে। চ' ইয়াত নহয় বুলি সুধিছে ন, তীক্ষ্ণ শব্দটোৰ সমাৰ্থক শব্দ নহয় কোনটো। ইয়াত যদি চাব যাওঁ, চোকা। তীক্ষ্ণ মানে কি হয়, বহুত চোকা হয়, মানে একেবাৰে ধাৰাল চোকা, তেনেকুৱা ধৰণৰ হলে আমি তীক্ষ্ণ বুলি ক'ব পাৰো। তাৰপিছত কৈছে ধাৰাল, এইটোও শুদ্ধ হয়, মানে অপশ্যন নম্বৰ 1, 2 এই দুয়োটা কি হয়, তীক্ষ্ণ শব্দৰ সমাৰ্থক শব্দ হয়। তাৰপিছত কৈছে কাঁচি। কাঁচিটো এটা আহিলা, এটা বেলেগ ধৰণৰ বস্তু ন, ইয়াত তীক্ষ্ণ মানে সেইটো বুজোৱা হোৱা নাই। তাৰপিছত কৈছে শানিত। শানিতও কি হয়, ইয়াৰ সমাৰ্থকসূচক শব্দই হয়, কিন্তু আমাক সুধিছিলে যে কোনটো সমাৰ্থকসূচক শব্দ নহয়। চ' অপশ্যন নম্বৰ 3 ইয়াৰ শুদ্ধ উত্তৰ হ'ব। কাঁচিটো এটা বেলেগ যন্ত্ৰ, আহিলা। চ' সেইকাৰণে আমি কি তীক্ষ্ণ শব্দৰ সমাৰ্থক শব্দ হিচাপে ধৰিব নোৱাৰো। চ' অপশ্যন নম্বৰ 3 ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 8। কুৱেশ্যন নম্বৰ 8ত কি কৈছে চাব, যে প্ৰতিটো প্ৰতিষ্ঠানটোৰ পদূলিসকলৰ ইয়াত কি কৈছে, প্ৰতিষ্ঠানটোৰ পাদৰীসকলৰ প্ৰশাসনে আটক কৰি আবদ্ধ কৰি ৰখাত কি কৈছে, সংগঠনটোৱে চেদেলি ভেদেলি হৈ পৰিছে। ইয়াত কি ক'ব বিচাৰিছে, এই মানে এটা বাক্য কৈছে, এই বাক্যটোত কি হৈছে, মানে প্ৰতিষ্ঠানটোৰ কি কৰিছে, পাদৰীসকল, কিছুমান পাদৰী আছিলে, আৰু সেই পাদৰী প্ৰশাসনসকলে কি কৰিছে, আটক কৰি আবদ্ধ কৰি ৰখাৰ সংগঠনটোক চেদেলি ভেদেলি হৈ পৰিল, মানে পাদৰীসকলক আবদ্ধ কৰি ৰাখিছিলে, সেইবোৰ কি কৰিল, এটা সময়ত গৈ চেদেলি ভেদেলি হৈ গ'ল। ইয়াত আমাৰ বাক্যটো নালাগে, ইয়াত এই যে কিটো দি আছে, শব্দটো দি আছে, মানে ৰেখাংকিত শব্দ যিটো দি আছে, এই শব্দটো কেনেকুৱা ধৰণৰ শব্দৰ ভিতৰত আমি ধৰিব পাৰো, এইটো আমাক লাগে। ইয়াত যে চেদেলি ভেদেলি বুলি কৈছে ন, ইয়াত কি কৰিছে, এটা শব্দ মানে বুজাবলৈ, মানে এটা বস্তুক বুজাবলৈ, মানে দুটা শব্দ মিলি এটা শব্দৰ লগত আন এটা শব্দ মিলাই কি কৰাইছে, এই বস্তুটোক অৰ্থ স্পষ্ট কৰিবলৈ তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা হৈছে ন। চ' সেইকাৰণে ইয়াক আমি কি বুলি, কেনেকুৱা ধৰণৰ শব্দৰ ভিতৰত ধৰিব পাৰিম, ইয়াক আমি অনুকাৰ বা অনুৰূপ শব্দৰ ভিতৰত ধৰিব পাৰিম। যে এটা বস্তু কৈছো মই, সেই বস্তুটোৰ লগত মিলাই আন এটা শব্দ কৈছো, মানে সেই বস্তুটোৰ অৰ্থ যাতে বেছিকে স্পষ্ট হয়, তেনেকুৱা ধৰণৰ ক'বলৈ গৈ আমি কি কৰো, এইবোৰ শব্দ ব্যৱহাৰ কৰো। চ' এইবোৰ হৈছে অনুকাৰ শব্দ বা অনুৰূপ শব্দ বুলি আমি ক'ব পাৰো। যেনেকুৱা ধৰণৰ আমি কেতিয়াবা ব্যৱহাৰ কৰো নহয়, ভাতৰ লগত চাট লগাই দিছো, পানী চানি, তেনেকুৱা ধৰণৰ যিবোৰ শব্দ আমি ব্যৱহাৰ কৰো, এইবোৰক মানে অনুৰূপ শব্দ বা অনুকাৰ শব্দ বুলি ক'ব পাৰো। ইয়াৰ মাজত অলপ ডিফাৰেঞ্চ আছে যদিও, কিন্তু ইয়াত মানে অনুকাৰ বা অনুৰূপ শব্দই হ'ব ইয়াত। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, আৰু এটা দি আছে ইয়াত জতুৱা শব্দ। জতুৱা শব্দ আপোনালোকে নিশ্চয় জানে, এই জতুৱা ঠাঁচবোৰ যে আছে বা জতুৱা খণ্ড বাক্যবোৰ যে আছে, সেইবোৰকে বুজাবলৈ ইয়াত জতুৱা শব্দ মানে কিটো দিয়া হৈছে। তেনেকুৱা ধৰণৰ আহে যে
যেনেকুৱা ধৰণৰ আমি ক'ব পাৰোঁ কপাল ফুল, ইয়াৰ অৰ্থটো বেলেগ হয় ন, সৌভাগ্যৱান হোৱা বা হাত দীঘল, চকু জৰহা, এই তেনেকুৱা ধৰণৰ শব্দবোৰ যিবোৰ আছে ইয়াক আমি জতুৱা শব্দ বা জতুৱা ঠাঁচ বুলি ক'ব পাৰোঁ। তাৰপিছত কৈছে সমাৰ্থক শব্দ আমি অলৰেডি পালোঁ, আৰু সমাস বুলি কৈছে, সমাস আমি পিছলৈ পাম চাগে ইয়াত। চ' ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ 2 হ'ব। এতিয়া নেক্সট কুৱেশ্যনলৈ, কুৱেশ্যন নম্বৰ 9। কুৱেশ্যন নম্বৰ 9ত কি কৈছে চাব, যে প্ৰয়াস শব্দটোৰ সমাৰ্থকসূচক শব্দটো হ'ল, ইয়াত যি প্ৰয়াস শব্দটো দি আছে এই প্ৰয়াস শব্দটোৰ সমাৰ্থকসূচক শব্দ কোনটো হ'ব? সমাৰ্থক মানে চেম শব্দ, চিমিলাৰ শব্দ, চিননিমছ বুলি ক'ব পাৰোঁ। তাৰপিছত ইয়াত কৈছে যে প্ৰয়োগ, প্ৰয়াস মানে প্ৰয়োগ নহয়। তাৰপিছত কৈছে প্ৰত্যাশা, এইবোৰ বেলেগ বেলেগ শব্দ হয়। তাৰপিছত কৈছে চেষ্টা আৰু কৌশল, মানে ইয়াত আমাৰ এই দুটাৰ মাজত অলপ কনফিউজন থাকিব পাৰে, কিন্তু ইয়াত চাব লাগে প্ৰয়াস মানে কি কৰিব লাগিব, আমি কৌশল এটা বেলেগ হৈ গ'ল ন। কৌশল মানে আমি এটা বস্তু চেষ্টা কৰাৰ কাৰণে কেনেকুৱা ধৰণৰ কৌশল অৱলম্বন কৰিম, পৰীক্ষাত আমাৰ CTET এক্সাম হ'বলৈ গৈ আছে, ইয়াত কি কৰিম আমি, কেনেকুৱা ধৰণৰ পদ্ধতি অৱলম্বন কৰি আমি পঢ়া শুনা কৰিম, ক'ৰ পৰা আমি কুৱেশ্যনবোৰ চাম, এনেকুৱা ধৰণৰ কি কৰিম, বিভিন্ন ধৰণৰ পদ্ধতি বা কৌশল অৱলম্বন কৰোঁ। চ' ইয়াত কৌশলো নহ'ব, ইয়াত যদি আমি চাব যে অপশ্যন নম্বৰ 3 ইয়াৰ শুদ্ধ উত্তৰ হ'ব। ইয়াত চেষ্টা, প্ৰয়াস মানে কি কৰোঁ, আমি চেষ্টা কৰোঁ, যিমান চেষ্টা কৰিম, যিমান পঢ়ি থাকিম, সিমানে কি হ'ব, আমাৰ ৰিজাল্ট ভাল হ'ব আৰু চাকৰি পাবলৈ আমি সক্ষম হ'ম। চ' ইয়াত প্ৰয়াস মানে চেষ্টা। এতিয়া নেক্সট কুৱেশ্যনলৈ, কুৱেশ্যন নম্বৰ 10। কুৱেশ্যন নম্বৰ 10ত কি কৈছে চাব, আমানিশা শব্দটোৰ সমাৰ্থক শব্দটো বিচাৰি উলিওৱা। ইয়াত যি আমানিশা শব্দটো দি আছে বা অমানিশা শব্দটো দি আছে, এই অমানিশা শব্দটো কোনটো সমাৰ্থক শব্দ হ'ব? ইয়াত কৈছে অপশ্যন নম্বৰ 1 অমাৱস্যা। অমাৱস্যা মানে কি হয়, যে একেবাৰে আন্ধাৰ ৰাতি, পূৰ্ণিমা, যেনেকুৱা ধৰণৰ যোনটো থাকে, যোনটো সেই ৰাতি কি নাথাকিব, আকাশত নাথাকিব, অমাৱস্যা একেবাৰে বহুত আন্ধাৰ হৈ থাকিব, একেবাৰে কি অন্ধকাৰ, দেখা নাপাম আমি একো, এই তেনেকুৱা ধৰণৰ যি ৰাতি থাকে তাক আমি কি বুলি ক'ব পাৰোঁ, আমাবাস্যা বুলি কওঁ ন। আৰু ইয়াত আমানিশা মানে কি, সেই আমাবাস্যাৰ যি ৰাতিটো হৈছে ইয়াকে আমানিশা, নিশা মানে ৰাতি, চ' ইয়াত আমানিশা মানে অমাৱস্যাই হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ 1 হ'ব। তাৰপিছত কৈছে আন্ধাৰ নিশা, অন্ধকাৰ নিশা, সেই ৰাতি অন্ধকাৰ হয়, কিন্তু ইয়াত সেইটো বুজাব বিচৰা নাই, ইয়াত অমাৱস্যা যিহেতু শব্দটো দিয়াই আছে, চ' আমাবাস্যা শব্দটো ইয়াৰ শুদ্ধ উত্তৰ। পূৰ্ণিমা বুলি ক'লে বেলেগ হৈ যাব, একেবাৰে যোনটো পূৰ্ণিমা হৈ কি কৰিছে, পোহৰ একদম উজ্বলাই ৰাখিছে, তেনেকুৱা ধৰণৰ। তাৰপিছত কৈছে কাল ৰাতি, ইয়াত যদি চাব যে অন্ধকাৰ নিশা, কাল ৰাতি, এইবোৰ একেটা সমাৰ্থক শব্দ, দুটা এটাই মানে সমাৰ্থক শব্দ হয়, কিন্তু ইয়াত আমানিশা মানে আমাবাস্যা ইয়াৰ প্ৰপাৰ সমাৰ্থক শব্দটো হ'ব। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 11। কুৱেশ্যন নম্বৰ 11ত কি কৈছে, যে দেউলৰ দুৱাৰ দলিত, এই যে বাক্যটো দি আছে, এই শাৰীটোত কোনবিধ কাব্যালংকাৰৰ প্ৰয়োগ কৰা হৈছে? এই দেউলৰ দুৱাৰ দলিত যি এটা কবিতাৰ পৰা এটা কি দিয়া হৈছে, এইটো পংক্তি দিয়া হৈছে, এই কবিতাৰ পংক্তিটোত কোনবিধ কাব্যালংকাৰৰ ব্যৱহাৰ কৰা হৈছে, এইটো আমি ক'ব লাগে। ইয়াত চাব অপশ্যন নম্বৰ 1ত কৈছে ৰূপক, তাৰপিছত কৈছে চিত্ৰকল্প, চিত্ৰকল্প আমি অলৰেডি পালোঁ ন কি হয়, তাৰপিছত কৈছে প্ৰতীক, এইটোও পালোঁ। ইয়াত যদি আমি চাব যে অপশ্যন নম্বৰ 4টো যে দি আছে, এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, মানে অনুপ্ৰাস অলংকাৰ ইয়াত ব্যৱহাৰ কৰা হৈছে। অলংকাৰৰ পৰাও কুৱেশ্যন আহে, আৰু এইবোৰ কি হয়, বেছিভাগ চাব আপোনালোকে অনুপ্ৰাস অলংকাৰৰ পৰাই কুৱেশ্যন অহা দেখা যায়। আজিকালি অলপ মানে তেওঁলোকে অলপ কি কৰিছে, মানে কিছুমান উপমাৰ পৰাও দিয়ে বা চিত্ৰকল্পৰ পৰাও কুৱেশ্যন দি দিয়ে, চ' অনুপ্ৰাসটো বেছিকে অহা দেখা যায় মানে বাৰে বাৰে। চ' ইয়াত কি হৈছে, অনুপ্ৰাস মানে কি, অনুপ্ৰাস মানে বুজি ল'ব আপোনালোকে, অনুপ্ৰাস মানে হৈছে কি, যেতিয়া আমি এটা বৰ্ণ বা বৰ্ণৰ সমষ্টি বা শব্দ এটা কি কৰোঁ, মানে সেই কাব্যিক সৌন্দৰ্য বৃদ্ধি কৰাৰ কাৰণে বাৰে বাৰে ব্যৱহাৰ কৰোঁ, পুনৰাবৃত্তি কৰি থাকোঁ, ব্যৱহাৰ কৰি থাকোঁ, তাক আমি কি বুলি ক'ব পাৰোঁ, অনুপ্ৰাস অলংকাৰ বুলি ক'ব পাৰোঁ। যেনেকুৱা ধৰণৰ আমি এটা গান পাইছোঁ, শুনিছোঁ ন, বগাকৈ বগলী বহলাই বলিছে, চ' এই যে গানটো আছে বা এই তাত কি কৰিছে, বৰ্ণটো বাৰে বাৰে ব্যৱহাৰ কৰিছে, পুনৰাবৃত্তি কৰিছে, কাব্যিক সৌন্দৰ্য এটা বৃদ্ধি কৰাৰ কাৰণে, চ' ইয়াকে আমি অনুপ্ৰাস অলংকাৰ বুলি ক'ব পাৰোঁ। চ' ইয়াত অনুপ্ৰাস অলংকাৰে ব্যৱহাৰ কৰা হৈছে। চ' ইয়াত যদি আপোনালোকে চাই কি বাৰে বাৰে ব্যৱহাৰ কৰিছে, ইয়াত যি কৈছে দ বৰ্ণটো যে দি আছে, এই দ ইয়াতে ব্যৱহাৰ কৰাইছে, ইয়াতে ব্যৱহাৰ কৰাইছে, আৰু ইয়াতে ব্যৱহাৰ কৰাইছে, 3বাৰ ব্যৱহাৰ কৰাইছে ন। চ' সেইকাৰণে আমি ইয়াক কি বুলি ক'ব পাৰোঁ, অনুপ্ৰাস অলংকাৰ। অনুপ্ৰাস মানে এটা বৰ্ণ বা বৰ্ণৰ সমষ্টি বা শব্দ কি কৰিব, পুনৰাবৃত্তি কৰি ব্যৱহাৰ কৰি থাকিব, তেতিয়া আমি তাক কি বুলি ক'ব পাৰিম, অনুপ্ৰাস অলংকাৰ। চ' ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ 4 হ'ব। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 12। কুৱেশ্যন নম্বৰ 12ত কি কৈছে, উদ্ধৃত কবিতা ফাঁকিত উল্লেখ থকা সুধা শব্দটোৰ সমাৰ্থক শব্দটো লাগে। যে সুধা যে শব্দটো আছে, সুধা শব্দটোৰ সমাৰ্থক শব্দ কি হয়? ইয়াত কৈছে জোনাক, জোনাক মানে কি, জোনৰ বিপৰীত কি পোহৰৰ, মানে সেই জোনাক ৰাতি কেনেকুৱা ধৰণৰ কি হয়, তেনেকুৱা ধৰণৰ ইয়াত জোনাক বুজাব বিচৰা নাই। তাৰপিছত কৈছে সাধনা, ইয়াত সাধনাও নহয়। তাৰপিছত কৈছে মদিৰাও নহয়। ইয়াত যদি আমি চাব যাওঁ অপশ্যন নম্বৰ 4 দি আছে অমৃত, সুধা মানে হৈছে অমৃত, মানে যেনেকুৱা ধৰণৰ বস্তু খালে কি নহয়, আমাৰ আগৰ দিনত কৰিছিলে দেৱতাসকলে যেতিয়া খাইছিলে এই অমৃত, তেওঁলোকৰ আৰু মৃত্যু নহয়, সেইটো মানে আমাৰ বিশ্বাস আৰু। চ' সেই যদি আমি চাব যাওঁ, অমৃত মানে হৈছে কি, সুধা, বা এইটো এটা কি হয়, ইয়াৰ সমাৰ্থক শব্দ হৈছে। অপশ্যন নম্বৰ 4টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 13। কুৱেশ্যন নম্বৰ 13ত কি কৈছে, আকৃষ্ট শব্দটোৰ অৰ্থ হৈছে, ইয়াত এই আকৃষ্ট শব্দটো যে দিয়া আছে, এই শব্দটোৰ অৰ্থ কি বা সমাৰ্থক শব্দটো কি, তেনেকুৱাকে আমি ক'ব পাৰোঁ। ইয়াত কৈছে আকৰ্ষণ, আকৃষ্ট মানে কি, আকৰ্ষণ মানে কি, মানে এই মাধ্যাকৰ্ষণ বা তেনেকুৱা ধৰণৰ এটা বস্তুৰ প্ৰতি, মানে এটা চুম্বক দুটা যদি ৰাখি দিয়া হয়, চুম্বক দুটা এটা
এটাৰ অপজিট চাইডত আন এটা বা এটাৰ অলপ দূৰত যদি ৰাখি দিওঁ হাতি কি কৰে আকৰ্ষণ কৰি দুটা একলগ কৰি দিয়ে সো ইয়াত আকৃষ্ট মানে তেনেকুৱা ধৰণৰ আকৰ্ষণ বুজাব বিচাৰিছে তাৰপিছত কৈছে অনুৰাগ তাৰপিছত কৈছে আকৰ্ষিত আৰু অনুগামী ইয়াত যদি আমি চাব যে এই আকৰ্ষণ আৰু এই যি আকৰ্ষিত শব্দটো দি আছে দুটা শব্দৰ মাজত আমাৰ কনফিউজন হয় মানে কেতিয়াবা যে আকৰ্ষণ আৰু আকৰ্ষিত একেই হয় আমি যদি আকৰ্ষণটো চাওঁ আগতে আকৰ্ষণটো দি থৈ আহিম ইয়াত যদি আকৰ্ষিত শব্দটো নাথাকে তেতিয়া সেইটো আমি দিব পাৰিম কিন্তু ইয়াত আকৰ্ষিত শব্দটো দিয়ে আছে আকৃষ্ট মানে কি আমি কোনো এটা বস্তুৰ প্ৰতি আকৰ্ষিত হৈছো মানে সেই বস্তুটো বহুত ভাল লাগিছে সেইকাৰণে ইয়াক আমি আকৰ্ষিতই ক'ব লাগিব ইয়াত আকৰ্ষণ শব্দটো এই মানে এইটো নাথাকিলে হল হয় কিন্তু ইয়াত যেহেতু ইয়াতকৈ বেটাৰ অপচন আমাক দিয়া আছে সো ইয়াত 3 নম্বৰ অপচনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এটা নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 14 কোৱেশ্চন নম্বৰ 14ত কি দি আছে চাব গদাপানী এই গদাপানী শব্দটো যে দি আছে ইয়াত শব্দটো কোনবিধ সমাসৰ উদাহৰণ মানে সমাসৰ ইয়াত আহি গ'ল আমাৰ সমাসৰ উদাহৰণ দিছে ইয়াত গদাপানী শব্দটো কেনেকুৱা ধৰণৰ সমাস হ'ব আমি ক'ব লাগে আপোনালোকে নিশ্চয় জানে সমাস কি হয় দুটা বা ততোধিক পদ মিলি এটা পদ হোৱাকে কি বুলি ক'ব পাৰি আমি মানে সমাস বুলি ক'ব পাৰি যেতিয়া আমি কি কৰোঁ বিভিন্ন ধৰণৰ পদ বা এই শব্দবোৰ যে আছে এই শব্দবোৰ ব্যৱহাৰ কৰি কেতিয়াবা তিনিটা চাৰিটা শব্দ লগে এটা শব্দ বনোৱা হয় ইয়াকে আমি কি বুলি ক'ব পাৰোঁ সমাস বুলি ক'ব পাৰোঁ আৰু সমাস অসমীয়া ভাষাত কেই প্ৰকাৰ আছে 6 প্ৰকাৰ আছে যেনেকুৱা ধৰণৰ দ্বন্দ্ব সমাস দ্বিগু বহুব্ৰীহি কৰ্মধাৰা এই তেনেকুৱা ধৰণৰ কি আছে 6 প্ৰকাৰ সমাস আছে ইয়াত আমি ক'ব লাগে এই গদাপানী শব্দটো কোনবিধ সমাসৰ ইয়াত ব্যৱহাৰ কৰা হৈছে ইয়াক যদি আমি ভাঙো শব্দটো যদি ভাঙো কি হ'ব লাগে মানে গদা আমি ক'ব পাৰোঁ গদা আছে পানীত যাৰ গদা আছে ইয়াত যদি আমি চাওঁ কি আছে এই গদাপানী শব্দটো যদি আমি ভাঙো কি হ'ব গদা আছে পানীত যাৰ এই তিনিটা শব্দ ইয়াত লাগিছে ন গদা আছে পানীত যাৰ তিনিটা শব্দ লগ লাগি কি কৰিছে গদাপানী শব্দটো হৈছে ইয়াত পানী মানে কি বুজাব বিচাৰিছে চাব পানী মানে হৈছে হাত শব্দটো বুজাইছে মানে যাৰ হাতত গদা থাকে তেওঁক আমি মানে কি বুলি কওঁ এইটো কি হৈছে গদা আছে পানীত যাৰ তাক আমি গদাপানী বুলি কৈছো কিন্তু ইয়াত চাব গদা আছে পানীত তিনিটা শব্দ লগ লাগিছে ন লগ লাগি হৈছে আৰু সেইকাৰণে ইয়াক আমি কি বুলি ক'ব পাৰোঁ সমাস বুলি কওঁ কিন্তু ইয়াত চাব গদা আৰু পানী দুটা বেলেগ শব্দ মানে মিলি আন এটা অৰ্থ প্ৰকাশ কৰিছে যেতিয়া এই শব্দ দুটাৰ আক্ষৰিক অৰ্থতকৈ বেলেগ এটা অৰ্থ প্ৰকাশ কৰে তেতিয়া আমি তাক কি বুলি ক'ব পাৰোঁ মানে বহুব্ৰীহি সমাস বুলি ক'ব পাৰোঁ আৰু ইয়াত চাব গদাপানী বুলি কোৱাৰ লগে লগে গদা আছে পানীত যাৰ যে ক'লো বা গদা আছে হাতত যাৰ তাক আমি কি বুলি কওঁ গদাপানী বুলি কওঁ আৰু এনেকুৱা ধৰণৰ আমি কাক বুজাও মানে আমি কি ভগৱান বিষ্ণুক বুজাব পাৰোঁ বা এই ভীম যে আছিলে ভীমক বুজাব তেনেকুৱা ধৰণে কি কৰিছে আমি আন এটা অৰ্থ প্ৰকাশ কৰিছো আৰু সেইকাৰণে ইয়াত যদি চাব যাওঁ অপশ্যন নম্বৰ 4 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব বহুব্ৰীহি সমাসৰ ব্যৱহাৰ কৰা আছে ইয়াতে দ্বন্দ্ব সমাস যদি চাব যাওঁ আপোনালোকে চাব দ্বন্দ্ব সমাস কি হয় যেতিয়া আমি কি কৰোঁ মানে দুটা পদ থাকিব ন তাত যেনেকুৱা ধৰণৰ সমাৰ্থক শব্দ থাকিব পাৰে বা বিপৰীতাৰ্থক শব্দ থাকিব দুটা পদেই প্ৰধান থাকিব তাক যেনেকুৱা ধৰণৰ ভাই ভনী ইয়াত ভাই আৰু ভনী তিনিটা শব্দ মিলি এটা শব্দ কৰা হৈছে ন ভাই ভনী মাজত ডেছ চিন এটা দি ভাই ভনী কৰা হৈছে যেনেকুৱা ধৰণৰ পিতৃ মাতৃ এইবোৰ কি হৈছে সমাৰ্থক বা বিপৰীতাৰ্থক শব্দ হ'ব পাৰে বা দুয়োটাই শব্দই কি হয় প্ৰধান শব্দ হয় সো তেনেকুৱা ধৰণৰ শব্দ থাকিলে আমি তাক কি বুলি ক'ব পাৰিম দ্বন্দ্ব সমাস বুলি ক'ব পাৰিম সো আপোনালোকে মানে চাব সমাসৰ ওপৰত আৰু যদি ডিটেইলছ ভিডিঅ' লাগে আপোনালোকে কমেণ্টত জনাব সেই হিচাপত মই ভিডিঅ' আনিবলৈ চেষ্টা কৰিম সো ইয়াত আমি যদি চাব যাওঁ গদাপানী শব্দটো কোনবিধ সমাস হৈছে ইয়াত বহুব্ৰীহি সমাসৰ উদাহৰণ হয় এইটো এতিয়া নেক্সট কুৱেশ্চনটোলৈ কুৱেশ্চন নম্বৰ 15 কুৱেশ্চন নম্বৰ 15ত কি কৈছে চাব যে পথৰ বাধা বা কাঁইট নোহোৱা হোৱা বা পথৰ বাধা বা কাঁইট নোহোৱা হ'লে এইটো এটা শব্দত আমি প্ৰকাশ কৰিব লাগে মানে চাব আপোনালোকে এটা শব্দত প্ৰকাশ কৰাও আহে মানে চিটেটত ইয়াত পথৰ কাটা নোহোৱা হ'লে বা পথৰ কাঁইট নোহোৱা হ'লে তাক আমি কি বুলি ক'ব পাৰিম ইয়াত কৈছে মুক্ত বুলি কোৱাৰ লগে লগে আমাৰ কি হ'ব যে কোনোবা এজনক বন্দী কৰি ৰাখিছিলে তাৰ পৰা তেওঁক মুক্ত কৰি দিলে আজাদ কৰি দিলে সো ইয়াত তেনেকুৱা ধৰণৰ কোৱা হোৱা নাই ইয়াত পথৰ পৰা কাঁইট নোহোৱা হৈছে বা আমাৰ শত্ৰু নোহোৱা হৈছে শত্ৰু শেষ ইয়াত আৰু শত্ৰু নাই সো ইয়াত যদি চাব যাওঁ অপশ্যন নম্বৰ 2 নিষ্কণ্ঠ মানে কাঁইট নাই আৰু নিষ্কণ্ঠ হৈ গৈছে সো ইয়াত অপশ্যন নম্বৰ 2 টো শুদ্ধ হ'ব এতিয়া নেক্সট কুৱেশ্চনটোলৈ কুৱেশ্চন নম্বৰ 16ত কি কৈছে চাব ইয়াত থকা কেচিনবোৰ সমগ্ৰ বিশ্বৰে ধনী শ্ৰেণীটোক আকৰ্ষণৰ কেন্দ্ৰবিন্দু ইয়াত কৈছে ইয়াত থকা কেচিনবোৰ সমগ্ৰ বিশ্বৰে ধনী শ্ৰেণীটোৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ইয়াত যি প্ৰথম শব্দটো আছে উদ্ধৃত বাক্যটোৰ প্ৰথম যেটো শব্দ আছে সেই শব্দটো কেনেকুৱা ধৰণৰ শব্দৰ উদাহৰণ ইয়াত যদি চাব যাওঁ অপশ্যন নম্বৰ এই কি দি আছে ইয়াত এইটো শব্দ কেনেকুৱা ধৰণৰ শব্দৰ ভিতৰত পৰিব সো আমি এইটো লাগে ইয়াত কৈছে সৰ্বনাম মানে নিশ্চয় আপোনালোকে জানে বিশেষ্য যেনেকুৱা ধৰণৰ আছে কি নাম বুজোৱা শব্দবোৰক আমি বিশেষ্য পদ বুলি কওঁ ঠিক তেনেকুৱা ধৰণৰ সৰ্বনাম কি হয় নাউনৰ হলনি যিবোৰ পদ আমি ব্যৱহাৰ কৰোঁ তাক আমি কি বুলি ক'ব পাৰোঁ সৰ্বনাম বুলি ক'ব পাৰোঁ যেনেকুৱা ধৰণৰ মই আমি তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰোঁ ন আমি কোনোবা এজন নামৰ বিপৰীতে বা তেওঁ বুলি কওঁ বা সেই বুলি কওঁ এইবোৰ কি হৈছে সৰ্বনাম আৰু ইয়াত যদি আমি চাব যে ইয়াত অব্যয় শব্দত হৈছে ইয়াতে মানে ইয়াত কি কৰিছে কোনোবা এখন ঠাইৰ
কথা কৈছে ইয়াত বুলি কৈছে ন সো এটো হ'ব কি অব্যয় শব্দ আমি ক'ব গলে ইয়াত অপচন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব তাৰপিছত বিশেষ্য বুলি ক'লে আমি কৈ দিলো বিশেষণ বুলি ক'লে কি হ'ব যেতিয়া আমি কোনবা এটা বস্তু বা নাউনৰে কি হ'ব গুণ বা দুখ যেতিয়া আমি বৰ্ণনা কৰিম তাক আমি বিশেষণ বুলি ক'ব পাৰো কিন্তু ইয়াত আমাক সুধিছিল ইয়াত শব্দটো কি ইয়াত এটো হ'ব অব্যয় শব্দ এতিয়া নেক্সট কোশ্চেনটো লৈ কোশ্চেন নম্বৰ 17 কোশ্চেন নম্বৰ 7 এর কি কৈছে সামুদ্ৰিক শব্দটোৰ প্ৰত্যয় ভাঙি দেখুৱা এই যে সামুদ্ৰিক শব্দটো আছে এই শব্দটো কেনেকুৱা ধৰণৰ মানে প্ৰত্যয় আছে ভাঙি দেখুৱাব লাগে সো প্ৰত্যয়ৰ পৰা কোশ্চেন আহে আপোনালোকে চাব ইয়াত কৈছে মানে একেবাৰে কমপ্লিট ভাঙি দিছে সো এনেকুৱা ধৰণৰ আমি প্ৰত্যয় কেতিয়াও না ভাঙো প্ৰত্যয় হলে দুটা থাকিব পাৰ্ট থাকিব তাৰ সো ইয়াত আমি এনে এলিমিনেট কৰিব পাৰো এটো তাৰপিছত কৈছে হা আৰু মুদ্ৰিক সামুদ্ৰিক ইয়াত চাব গলে হোৱা যেন লাগিছে কিন্তু প্ৰত্যয় এটা নিয়ম আছে সেই নিয়মত আমি ভাঙিব লাগিব ন ইয়াত এনেকুৱা ধৰণৰ প্ৰত্যয় ভাঙা নহয় তাৰপিছত কৈছে সমুদ্ৰ যোগ এক সামুদ্ৰিক তাৰপিছত কৈছে সামুদ্ৰ যোগ এক ইয়াত এই দুটা অপচন আছে এই দুটা অপচন ভালকে চাব লাগে ইয়াত সমুদ্ৰ বুলি কৈছে সমুদ্ৰ বুলি ক'লে তেনেকুৱা ধৰণৰ কোনো কি না থাকে সমুদ্ৰ বুলি ক'লে আমি কাক বুজিম তেনেকুৱা ধৰণৰ আমি নুবুজো ন নিশ্চয় ইয়াত যি সমুদ্ৰটো দি আছে সমুদ্ৰ মানে কি একবাৰে সাগৰ হোৱা সমুদ্ৰ তেনেকুৱা ধৰণৰ আমি ব্যৱহাৰ কৰো সো এই শব্দটোৰ অৰ্থ এটা আছে ইয়াত সমুদ্ৰ বুলি ক'লে তেনেকুৱা ধৰণৰ অৰ্থ নাথাকে আৰু ইয়াত কি কৈছে এই ইক প্ৰত্যয়টো লগ লগাইছে এটো মানে লাষ্টত কি কৈছে এই প্ৰত্যয় এটা লগ লগাই এটো সামুদ্ৰিক বনাই দিছে সো ইয়াত যদি আমি চাব যাও অপচন নম্বৰ 3 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে সামুদ্ৰিক শব্দটো ভাঙিলে সমুদ্ৰ আৰু ইক লাগ লাগিব আৰু ইয়াত চাব কেনেকুৱা ধৰণৰ মানে প্ৰত্যয় মেইনলি আমি দুটা ভাগত ভাগ কৰিব পাৰো ন কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় এবাৰো আহে কেতিয়াবা যে কোনটো কৃত প্ৰত্যয় ব্যৱহাৰ কৰা হৈছে বা কোনটো তদ্ধিত প্ৰত্যয় ব্যৱহাৰ কৰা হৈছে সো ইয়াত যদি আমি চাব যাও সমুদ্ৰ কি হয় এটা নাম শব্দ হয় ন আৰু নামৰ পিছত যদি কোনোবা মানে কোনো প্ৰত্যয় যোগ কৰা হয় তাক আমি মানে তদ্ধিত প্ৰত্যয় বুলি কওঁ আৰু কেতিয়াবা ধাতু শব্দ যিবোৰ থাকে মানে খা কৰ তেনেকুৱা ধৰণৰ যদি শব্দ থাকে তেনেকুৱা ধৰণৰ শব্দৰ পিছত যদি আমি কি কৰো মানে প্ৰত্যয় লগ মানে কিছুমান তেনেকুৱা ধৰণৰ প্ৰত্যয় আছে তাক লগ লগাও বা বেলেগ এটা অৰ্থ প্ৰকাশ কৰো তেতিয়া আমি তাক কি বুলি ক'ব পাৰিম কৃত প্ৰত্যয় বুলি ক'ব পাৰিম সো ইয়াত আমাৰ মানে তেনেকুৱা ধৰণৰ ইমান ডিটেইলছত হোৱা নাছিলে ইয়াত কৈছিলে সামুদ্ৰিক শব্দটোৰ প্ৰত্যয় ভাঙিলে সমুদ্ৰ আৰু ইক ইয়াত নাম শব্দ আৰু ইক লগ লাগিছে না সো এইটো তদ্ধিত প্ৰত্যয়ৰ উদাহৰণ হয় অপচন নম্বৰ 3 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কোশ্চেন লৈ কোশ্চেন নম্বৰ 18 কোশ্চেন নম্বৰ 18 ত কি কৈছে চাব তলত দিয়া শব্দকেইটাৰ ভিতৰত কোনটো অট্টালিকা শব্দটোৰ সমাৰ্থকসূচক মানে ইয়াত যে অট্টালিকা শব্দটো দিয়া আছে এই অট্টালিকা শব্দটোৰ সমাৰ্থক শব্দটো আমাক লাগে ইয়াত অপচন নম্বৰ 1 কৈছে প্ৰসাদ মানে ইয়াত যদি চাব যাও প্ৰসাদটোই অট্টালিকাৰ সমাৰ্থক শব্দ হ'ব ন ৰাজপ্ৰসাদ বা তেনেকুৱা আমি ব্যৱহাৰ কৰো ন প্ৰসাদ বুলি তো ইয়াত যদি চাব যাও এটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব তাৰপিছত কৈছে হাউলি আৰু আকাশচুম্বী ইয়াত যদি চাব যাও আকাশচুম্বীটো কি হয় এটা বিশেষণ শব্দ হয় মানে কোনবা এটা বস্তু বুজাবলৈ ক'বলৈ গৈ তাৰ বিশেষণ মানে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছে যে এইটো মানে প্ৰসাদটো আকাশচুম্বী আমি তেনেকুৱা ধৰণৰ কেতিয়াবা ব্যৱহাৰ কৰো সো ইয়াত যদি চাব যাও আকাশচুম্বীটো এটা বিশেষণ শব্দ সো ইয়াত আমাক সমাৰ্থক শব্দটো লাগে ন অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কোশ্চেন লৈ কোশ্চেন নম্বৰ 19 কোশ্চেন নম্বৰ 19 ত কি কৈছে উদ্ধৃত গদ্যাংশটোত ব্যৱহৃত দুটা সমাৰ্থক শব্দ হৈছে ইয়াত কি কৈছে চাৰিটা অপচন দি আছে ইয়াত চাৰিটা অপচনৰ ভিতৰত কোন দুটা শব্দ সমাৰ্থক সিমিলাৰ মিল হৈ আছে সিনোনিম চাব ইয়াত আমি চাব লাগে অপচন নম্বৰ 1 ত কৈছে কলপাত আৰু কলপতুৱা ইয়াত কলপাত আৰু কলপতুৱা দুটা বেলেগ শব্দ হয় ইয়াত এটো সমাৰ্থক শব্দ নহয় সিমিলাৰ শব্দ নহয় মিল থকা শব্দ নহয় তাৰপিছত কৈছে ডেৰ ফুট আৰু 2 ফুট এটো বেলেগ হয় সম্পূৰ্ণ বেলেগ ডেৰ ফুট বুলি ক'লে বেলেগ হ'ব 2 ফুট বুলি কোৱাৰ লগে লগে তাৰ বেলেগ হৈ যাব ন আকৃতিটো তাৰপিছত কৈছে উৰুকা আৰু সন্ধিয়া উৰুকা বুলি ক'লে বেলেগ এটা শব্দ সন্ধিয়া বুলি ক'লে বেলেগ হয় ন বেলেগ বস্তু উৰুকা মানে আমি যে উৰুকা বজাই থাক বা উৰুকা দিও যে সন্ধিয়াৰ সময়ত সো ইয়াত বেলেগ হৈ যাব ন ইয়াত যদি চাব অপচন নম্বৰ 4 কি কৈছে চাকি আৰু বন্তি কি হয় সেম শব্দই হয় আৰু আমি চাকি গছা যেতিয়া জ্বলাই দিও নামঘৰত বা সন্ধিয়া হলে চাকি গছা জ্বলাই দিও ন বা বন্তি জ্বলাই দিও একেই শব্দ হয় না চাকিও কেতিয়াবা ব্যৱহাৰ কৰা হয় বা বন্তিও কেতিয়াবা ব্যৱহাৰ কৰা হয় সো ইয়াত যদি চাব যে অপচন নম্বৰ 4 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ চাকি আৰু বন্তি হৈছে সিনোনিমছ বা সমাৰ্থক শব্দ এতিয়া নেক্সট কোশ্চেনটো লৈ কোশ্চেন নম্বৰ 20 কোশ্চেন নম্বৰ 20 ত কি কৈছে চাব যে গদ্যাংশত ব্যৱহৃত পিঠাপনা ৰং বিৰং আদি কোন শ্ৰেণীৰ শব্দৰ উদাহৰণ আমাক লাগে ইয়াতো কৈছে কি পিঠাপনা ৰং বিৰং এইবোৰ কি হয় এইবোৰ শব্দ আমি অলৰেডি পাইছো তেনেকুৱা ধৰণৰ কোশ্চেন পিঠাৰ লগত লগ লগাই এটা শব্দ ব্যৱহাৰ কৰাইছে মানে তেনেকুৱা ধৰণৰ মানে বুজাব বিচাৰিছে অৰ্থটো স্পষ্ট কৰিব বিচাৰিছে ন ইয়াত কৈছে ৰং বিৰং মানে এটো দুটা শব্দ লগ লগাই কি কৰিছে এটা অৰ্থ স্পষ্ট কৰিব বিচাৰিছে আৰু ইয়াক আমি কেনেকুৱা ধৰণৰ মানে শব্দৰ ভিতৰত ধৰিব পাৰিম অনুকাৰ শব্দ মানে অনুকাৰ অনুৰূপ সেমে শব্দ হয় যদিও ইয়াত অলপ ডিফাৰেন্ট এটা আছে মই কৈ দিছো চাব ইয়াত পিঠাপনা বা ৰং বিৰং কি হৈছে ব্যৱহাৰ কৰা হৈছে এইবোৰ কি হয় এটা অনুকাৰ শব্দ হয় অনুকাৰ শব্দই হয় সো তাৰ পিছত কৈছে যে অনুৰূপ শব্দ ইয়াত অনুকাৰ শব্দ নহব এটো হ'ব মানে জুৰিয়া শব্দৰ উদাহৰণ হ'ব ইয়াত যদি চাব যাও এটো মানে কি হ'ব জুৰিয়া শব্দৰ উদাহৰণ হ'ব মানে এইবোৰ কি কৰিছে এটা শব্দৰ লগত মিলাই আন এটা শব্দ
মানে ব্যৱহাৰ কৰা হৈছে জুৰীয়া শব্দ আৰু অনুকাৰ শব্দ কি হয় মানে এই কিছুমান প্ৰকৃতিৰ পৰা কি হয় কেতিয়াবা বিভিন্ন ধৰণৰ আৱাজ হয় বা ধ্বনি আহে আৰু সেই ধ্বনিবোৰ লগ লগাই আমি কি কৰোঁ কেতিয়াবা আমাৰ লিখা মেলাটো ব্যৱহাৰ কৰি আহিব যেনেকুৱা ধৰণৰ ধপ ধপ তেনেকুৱা ধৰণৰ আমি ক'ব পাৰোঁ ধপ ধপ বা তেনেকুৱা ধৰণৰ আন কিছুমান শব্দ আছে টপ টপ তেনেকুৱা ধৰণৰ যিবোৰ শব্দ আছে আৰু এই শব্দবোৰক আমি কি বুলি ক'ব পাৰোঁ অনুকাৰ শব্দ বুলি ক'ব পাৰোঁ আৰু অনুকাৰ শব্দ বুলি ক'লে কি হ'ব যেতিয়া আমি কি কৰোঁ এটা শব্দ মানে অৰ্থ স্পষ্ট কৰিবলৈ আন এটা শব্দ মানে তাত লগ লগাই দিওঁ যেনেকুৱা ধৰণৰ অলৰেডি আগতে পালোঁ যে ভাতৰ লগত চাট লগ লগাই দিছে ন চাটৰ কোনো কিন্তু অৰ্থ নাই কিন্তু ইয়াত আমি কওঁতে কৈ দিছোঁ ন ভাত চাট পানী চানি তেনেকুৱা ধৰণৰ ক'লো ন এইটোকে আমি কি বুলি ক'ব পাৰোঁ অনুকাৰ শব্দ বুলি ক'ব পাৰোঁ আৰু জুৰীয়া শব্দ হৈছে কি মানে এটা শব্দৰ লগত আন এটা শব্দ যেতিয়া মানে মিলাই কোৱা হয় পিঠা পনা দুটা শব্দ মিলাই কৈছোঁ ন আমি মিলাই কওঁতে মানে পিঠাবোৰ ব্যৱহাৰ কৰা হৈছে মানে পিঠাক বুজাবলৈ এই পিঠা পনাটো ব্যৱহাৰ কৰা হৈছে বা বিভিন্ন ধৰণৰ যিটো কালাৰ থাকে ৰং থাকে এইটোক বুজাবলৈ আমি কি কৰা হৈছে ৰং বিৰং ব্যৱহাৰ কৰা হৈছে চ' ইয়াত এইটো জুৰীয়া শব্দৰ উদাহৰণ হ'ব আৰু উপশব্দ কি হয় উপশব্দ হৈছে যেতিয়া আমি কি কৰোঁ কেতিয়াবা শব্দৰ আগত কিছুমান শব্দ লগ লগাই কি কৰোঁ বেলেগ এটা অৰ্থ প্ৰকাশ কৰোঁ তেনেকুৱা ধৰণৰ শব্দক আমি উপশব্দ বুলি ক'ব পাৰোঁ কিন্তু ইয়াত উপশব্দ বুলি তেনেকুৱা ধৰণৰ স্পেচিফিক শব্দৰ ভাগ নাই যদিও মানে উপশব্দ দিছে ন সেইকাৰণে কৈ দিলোঁ ইয়াত আমি অপশ্যন নম্বৰ 3টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব চ' বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো এই 20টা কুৱেশ্যনে আলোচনা কৰিলোঁ যদি ভিডিঅ'টো ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিব আৰু এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক লাগে আপোনালোকে নিশ্চয় কমেণ্টত জনাব মই ভিডিঅ' আনিবলৈ চেষ্টা কৰিম চ' ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ